মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ বাদলৰ বিদ্যালয় নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ লৈ আহিছোঁ। ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'ত কেইটামান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰা হ'ল। যদিহে তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই, চাই ল'বা। আজি তোমালোকৰ লগত আহাচোন কিনো আলোচনা কৰোঁ তাকে চাওঁ। ইতিমধ্যে তোমালোকৰ লগত ১ নম্বৰটোলৈকে আলোচনা কৰা হৈ গ'ল। আজি তোমালোকলৈ আনিছোঁ বন্ধুৱাই শ্ৰেণীত কেনেকুৱা আচৰণ কৰে। এইটো প্ৰশ্নৰ পৰা আছে। বন্ধুৱাই শ্ৰেণীত কেনেকুৱা আচৰণ কৰে এইটো প্ৰশ্ন। বন্ধুৱাই শ্ৰেণীত নিজেও মনোযোগ নিদিয়ে আৰু আনকো অশান্তি কৰে। ইখন বেঞ্চৰ পৰা সিখন বেঞ্চলৈ, ইখন বেৰৰ পৰা সিখন বেৰলৈ জঁপিয়াই থকাই যেন তাৰ কাম। সি মিছা কথাও কয়। তাৰ পাছতে আছে প্ৰথম শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন? শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী লপলপী নামৰ ছাগলীজনী। তাৰ পাছতে বাদলে কাক কাক আৰু কিয় বেছিকৈ ভাল পায়? বাদলে ফুটুকী নামৰ হৰিণীজনী আৰু চঞ্চলমতী নামৰ শহাটোক বাদলে বেছিকৈ ভাল পায়। কাৰণ দুয়ো বৰ মৰম লগা আৰু চকুকেইটা বৰ ধুনীয়া। এটা বাদলে কাটি দিলেও হ'ব। তাৰপিছত আছে ঝটো। শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন? শ্ৰেণীটোৰ আটাইতকৈ শান্ত গজানন নামৰ হাতীটো, পখৰা নামৰ জেব্ৰাটো, নেলিয়া নামৰ জিৰাফটো আছিল শান্ত। তাৰ পাছতে বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম লিখা। বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম হ'ল গজানন নামৰ হাতীটো, বন্দুৱা নামৰ বান্দৰটো, লপলপী নামৰ ছাগলীজনী, ফুটুকী নামৰ হৰিণীজনী, চঞ্চলমতী নামৰ শহাটো, পখৰা নামৰ জেব্ৰাটো, নেলিয়া নামৰ জিৰাফটো, গদৰ্ভ নামৰ গাধটো, কণ্টকৰাম নামৰ কেটেলা পহুটো, অস্ত্ৰ নামৰ ঘোঁৰাটো। এইকেইটাই আছিলে বাদলৰ বিদ্যালয়ৰ জন্তু। তাৰ পাছতে আছে গজাননে বাদলৰ কাৰণে কি আনিলে? পেং এডাল আনিছিল গজাননে। তাৰ পাছত শেষৰ প্ৰশ্নটো আছে মূৰ্ধন্য ঠটো। বাদলৰ কিয় চকুপানী ওলাল? বাদলৰ বন্ধুবোৰে অনা ফল মূল আৰু ঘাঁহ বনবোৰ বাদলক আগবঢ়াই দিওঁতে বাদলৰ আনন্দত চকুপানী ওলাল। এইখিনিলৈকে তোমালোকলৈ মই প্ৰশ্ন উত্তৰসমূহ আনিছোঁ। তাৰ পাছতে বেলেগ এটা ভিডিঅ'ত বাকী প্ৰশ্নসমূহ আনিম, প্ৰশ্ন উত্তৰসমূহ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ পাহৰি নাযাবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।